Hello guys, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱা ভাত খাজ খাই মানে পুৰা ষ্ট্ৰং হৈ লৈছো, যিহেতু মানে বিশেষকৈ ঘৰত কাম কৰিব লাগিব আৰু কামটোতো মানে দুটা ৰুম আছে, মানে তলত হ'লে ইটা পাৰা কাম হয় আৰু মিস্ত্ৰী মানে 3 দিন হ'ল আজিলৈকে আহাই নাই, সেইবাবে মানে তলটো মানে অকণমান ঠিক কৰি থৈ দিওঁ, তেখেতে আহি মানে ভাল কৰিব। আৰু বিশেষ মানে একে ৰাতিপুৱাই আনিলে, একে খুৰাই একেবাৰে ব্ৰইলাৰ গুঁড়া লৈ আহিলে। মোৰ মানে সেই গেছতে মানে একেবাৰে এনি টাইম হিকটিয়ে আহি থকা হয়, ৰাতিপুৱাৰ পৰা মোৰ মানে হিকটি আহি আছে। মানে কথাটো মানে কওঁ নকওঁ বুলি ভাবি ব্লগটো বনাইছোঁ আৰু আজি। সেইবাবে ধৰি লওক এতিয়া কাম আৰম্ভ কৰোঁ। গাইছ, এইখিনিতে এটা কথা মানে দেই, তাৰমানে আমাৰ দুইটাকে সুধি থাকে, আমাৰ দুইটাকে মানে একেটা সুধি থাকে ধৰক দেই। তাৰপিছত মানে কমেণ্টত জনায় আৰু ভিডিঅ'বোৰ যোনে যোনে চাই তেখেতলোকে গম পায়। কমেণ্টত বহুতে কমেণ্ট কৰি থাকে, তাৰপিছত মেছেজ কৰি থাকে, বাইদেউ আপোনাৰ ঘৰ ক'ত বুলি সুধি থাকে। তাৰমানে সকলোকে তেনেকৈ উত্তৰ দিব পৰা নাযায়, তাৰমানে বিশেষকৈ কামৰ ব্যস্ত হৈ থকা যায়। সেইটো কাৰণে এই ভিডিঅ'টোতে আপোনালোকক কওঁ বুলি ভাবিছোঁ। আৰু আমাৰ দুইটাৰে ঘৰ হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টত, মৰিগাঁও জিলা শিলপুখুৰী বুলি কয়। আমাৰ বৰদোৱাৰ ওচৰতে আমাৰ গাঁওখনৰ নাম শিলপুখুৰী বুলি কয়। আপুনি গাইছ মানে এইটো ৰুম আছে, এইটো আমাৰ ৰুমটো ধৰক। তাৰপিছত আৰু এইপিনে এইটো ৰুম, এইপিনে মাহঁত থাকিব। সেইটো তাৰমানে চলিং কৰিম, তাৰমানে মিস্ত্ৰী 3 দিন হ'ল অহাই নাই। মিস্ত্ৰী আহি পেলাই প্লাষ্টাৰ কৰিব আৰু এতিয়া আমি অলপ কামবিলাক আগবাঢ়ি থৈ দিলে ভাল হ'ব, আগবঢ়াই পেলাই থৈ দিলে। এইপিনে পূৰা ইটা বঢ়িয়া আছে। গাইছ মানুহটোৱে কি কৰি আছে চাওকচোন বাৰু, কি কৰি আছে? বডি বনাই আছো। কিয়? ছোৱালী এজনী নপতে, ছোৱালী এজনী পতাম বুলি ভাবিছো। আকৌ তুমিতো বিয়া পাতিলাই দেখোন মোক। হয় হা, মই পাতিলো জানো বিয়া? মই পাহৰিলোঙে। গাইছ মানে এতিয়া বোলে তাই বোলে মাৰি চাব বোলে দেই, পাই না নোৱাৰে বোলে দেই। মানে চাওক মানে মাৰিব এতিয়া বোলে, চাওক দেই। সেইপিনে দে মাৰা, সুন্দৰ WWE কি আছিলে বোলে? পাৰিছো। আগত বনাইছিলো, এতিয়াও কামে আছেই। সেইবিলাক বডি শুকাই যাব, কিন্তু এইকেইটা বস্তু কেতিয়াও নাইকিয়া নহয় দেই। এইফালে চাওক, আমাৰ ৰুমটো মানে তলটো ধৰি লওক এইখিনি পাৰা হৈ গ'ল আৰু মানুহজনে পুৰা পানী মাৰি আছে। ৰুমটো নাই কাৰণে ধুম মাৰিবলৈ নোৱাৰিলোঁ, সেইবাবে এনেকৈ থৈ দিম আৰু মিস্ত্ৰী যোনদিনাখন আহে সেইদিনাখনে কাম চলিব আৰু ভালকৈ। আৰু আজি এনেকুৱা কৰিয়ে ৰাখিছোঁ আৰু আমাৰ ৰুমটো আছেই ভাল কৰিবলৈ। কি গান গাবি? ঠুমুকু দে গা, ববকে গা, ববকে। এইখিনিতে এটা কথা গাইছ, যেতিয়া তোমাৰ হাতত পইচা থাকিব তেতিয়া তোমাক সকলোৱে চিনি পাব, আৰু যেতিয়া তোমাৰ হাতত পইচা নাথাকে তেতিয়া তুমি সকলোকে চিনি পাবা। হয়নে নহয় কমেণ্ট কৰি জনাবচোন। গাইছ মানে এটা ৰুম কৰা হৈ গ'ল, আপোনালোকক দেখাইছোৱে। তাৰপিছত আৰু এটা ৰুম আধা কৰিলোঁ, আধা অলপ আছে। তাৰমানে এতিয়া কাম এটা আছে, মই অলপ ওলাই যাওঁ। মানে তাইকে যি হেকুটি উঠনি কোৱা ভালেই হোৱা নাই, হেকুটিৰ পৰা কথা ক'বই নোৱাৰা হৈ আছে। আজি কিনো ক'ম আৰু, আজি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু যদি ফেচবুক পেজত চাই আছে, আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। বাই বাই, টেক কেয়াৰ।